মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে ৱেডাৰিং দ্য ষ্টৰ্ম ইন এছামৰ তৃতীয় অংশটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু ইতিমধ্যে পাৰ্ট 2ত বা দ্বিতীয় অংশটোৰ শেষৰ ফালে আমি পাইছিলোঁ প্ৰশান্তে কেনেকৈ নিজৰ গাঁৱত উপস্থিত হৈ পেলাই গাঁৱৰ সেই মানুহবিলাকৰ কাৰণে কিবা এটা কৰাৰ তেওঁ সিদ্ধান্ত লৈছিল। আৰু সেইমতে তেওঁ গাঁৱৰ ডেকাবিলাক আৰু বয়সস্থ মানুহবিলাকক লগত লৈ সেই ব্যৱসায়ীজনৰ পৰা চাউল তেওঁ আনিবলৈ সক্ষম হৈছিলে। আকৌ কেনেকৈ তেওঁ গাঁৱৰ সেই ডেকাবিলাকক আশ্ৰয় শিবিৰৰ যি লেতেৰা পৰিৱেশ, সেই লেতেৰা পৰিৱেশ চফা কৰিবৰ কাৰণে নিয়োজিত কৰিছিল। আহোচোন আমি তেতিয়াহ'লে ইয়াৰ পিছৰ পেৰাগ্ৰাফটোৰ পৰা আলোচনা কৰোঁ। On the 5th day, a military helicopter flew over the shelter and dropped some food parcels. পঞ্চম দিনা মানে ছুপাৰ চাইক্লনৰ পঞ্চম দিনাৰ কথা কৈছে, শেষ হৈ যোৱাৰ। এখন মিলিটাৰী হেলিকপ্টাৰে তেওঁবিলাকৰ আশ্ৰয় শিবিৰৰ ওপৰেৰে উৰি গৈছিল আৰু কিছু পৰিমাণৰ খাদ্য সামগ্ৰী, ফুড পাৰ্চেলছ বুলি কৈছে, তেওঁবিলাকৰ কেম্পত পেলাই থৈ গৈছিল। ইট দেন ডিড নট ৰিটাৰ্ণ। আৰু সেই দিনাৰ পৰা এই হেলিকপ্টাৰখন তালৈ ঘূৰি অহা নাছিল। দ্য ইউথ টাস্ক ফ'ৰ্চ গেডাৰ্ড এমটি ইউটেনচিলছ ফ্ৰম দ্য শেল্টাৰ। ইউথ টাস্ক ফ'ৰ্চ মানে প্ৰশান্তৰ এই ডেকা স্বেচ্ছাসেৱক দলটোৱে এই খালী বাচন তেওঁবিলাকৰ আশ্ৰয় শিবিৰৰ পৰা গোটাইছিল। এমটি ইউটেনচিলছ মানে খালী বাচন বৰ্তন বুজাইছে। দেন দে ডেপুটেড দ্য চিলড্ৰেন টু লাই ইন দ্য চেণ্ড লেফ্ট বাই দ্য ৱাটাৰ্ছ এৰাউণ্ড দ্য শেল্টাৰ উইথ দিছ ইউটেনচিলছ অন দেয়াৰ ষ্টমাকছেছ টু কমিউনিকেট টু দ্য পাছিং হেলিকপ্টাৰ্ছ ডেট দে ৱেৰ হাংগ্ৰি। তেওঁবিলাকে কি কৰিছিলে জানানে? চিলড্ৰেনবিলাকক, সৰু সৰু ল'ৰা ছোৱালীবিলাকক এপইণ্ট কৰিছিল বা নিয়োজিত কৰিছিল। ডেপুটেড মানে এপইণ্ট কৰা, নিয়োজিত কৰা। ক'ত এই ল'ৰা ছোৱালীবিলাকক লগাইছিলে যে এই পানীয়ে এৰি থৈ যোৱা বালিৰ ওপৰত তেওঁবিলাকক ওপৰমুৱাকৈ পেটটো ওপৰলৈ দি পেলাই শুবলৈ দিছিল আৰু সেই পেটত তেওঁবিলাকে সেই খালী বাচনবিলাক দি দিছিল। কি কৰিবৰ কাৰণে? টু কমিউনিকেট বুলি কৈছে, যোগাযোগ কৰা। কমিউনিকেট মানে সেই তেওঁবিলাকৰ আশ্ৰয় শিবিৰৰ ওপৰে পাৰ হৈ যোৱা হেলিকপ্টাৰে যাতে দেখে আৰু গম পায় যে তেওঁবিলাক হাংগ্ৰি, দে ৱেৰ হাংগ্ৰি বুলি কৈছে, তেওঁবিলাক ভোকাতুৰ। এইটো এটা প্ৰতীকী প্ৰতিবাদ তেওঁবিলাকে সাব্যস্ত কৰিছিলে। দ্য মেছেজ গট থ্ৰু এণ্ড আফটাৰ ডেট দ্য হেলিকপ্টাৰ্ছ মেড ৰেগুলাৰ ৰাউণ্ডছ অফ দ্য শেল্টাৰ এয়াৰ ড্ৰপিং ফুড এণ্ড আদাৰ বেচিক নিডছ। আৰু তেওঁবিলাকৰ এই প্ৰচেষ্টা সফল হৈছিল আৰু হেলিকপ্টাৰৰ মানুহে সেই কথাটো দেখা পাইছিল। আৰু ইয়াৰ পিছত প্ৰত্যেক দিনাই তেওঁবিলাকৰ কেম্পলৈ বা আশ্ৰয় শিবিৰলৈ হেলিকপ্টাৰ আহি খাদ্য সামগ্ৰী আৰু যিবিলাক মৌলিক প্ৰয়োজন বস্তু, সেই বস্তুবিলাকক তালৈ তেওঁবিলাকক দিছিল। প্ৰশান্ত ফাউণ্ড ডেট এ লাৰ্জ নাম্বাৰ অফ চিলড্ৰেন হেড বিন অৰফেণ্ড। প্ৰশান্তে গম পাইছিল যে বহু ল'ৰা ছোৱালী ঘাট মাউৰা হৈছিল, বা কোনোবাই মাকক হেৰুৱাইছে, কোনোবাই দেউতাকক হেৰুৱাইছে, বা কোনোবাই দুইজনকে হেৰুৱাইছে, অৰফেণ্ড বুলি কৈছে। হি ব্ৰট দেম টুগেডাৰ এণ্ড পুট আপ এ পলিথিন চিট শেল্টাৰ ফৰ দেম। তেওঁ সেই ল'ৰা ছোৱালীবিলাকক একেলগ কৰিছিল আৰু এখন পলিথিনৰ চিট দি পেলাই তেওঁবিলাকৰ কাৰণে সুকীয়াকৈ আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল। ওমেন ৱেৰ মবিলাইজড টু লুক আফটাৰ দেম হুৱাইল দ্য মেন ছিকিউৰ্ড ফুড এণ্ড মেটেৰিয়েলছ ফৰ দ্য শেল্টাৰ। মহিলাবিলাকক কি কৰিছিলে? মবিলাইজ কৰিছিলে। মবিলাইজ কৰা মানে তোমাৰ এক্টিভ কৰা, মেক এক্টিভ ন। লুক আফটাৰ প্ৰতিপাল কৰিবৰ কাৰণে। কাক প্ৰতিপাল কৰা? সেই ল'ৰা ছোৱালীবিলাকক চোৱা চিতা বা প্ৰতিপাল কৰিবৰ কাৰণে। আৰু মতা মানুহবিলাকক কিহত নিয়োজিত কৰিছিল? খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় বস্তু সংগ্ৰহৰ কামত তেওঁ নিয়োজিত কৰিছিল। As the weeks passed, Prashant was quick to recognize that the women and children were sinking deeper and deeper in their grief. এইদৰে সপ্তাহৰ পিছত সপ্তাহ যোৱাৰ পিছত প্ৰশান্তে গম পাইছিল। কি গম পাইছিলে? যে এই মহিলা আৰু এই ল'ৰা ছোৱালীবিলাকৰ মনৰ যিটো দুখ লগা অৱস্থা, তেওঁ সেইটো উপলব্ধি কৰিছিল, তেওঁ গম পাইছিলে। হি পাৰ্চুৱেটেড দ্য ওমেন টু ষ্টাৰ্ট ৱৰ্কিং ইন দ্য ফুড ফৰ ৱৰ্ক প্ৰগ্ৰাম ষ্টাৰ্টেড বাই এন NGO এণ্ড ফৰ দ্য চিলড্ৰেন হি অৰ্গেনাইজ স্পৰ্ট ইভেণ্টছ। তেওঁ পাৰ্চুৱেট কৰিছিলে, সৈমান কৰাইছিলে মহিলাবিলাকক। এটা NGOই এই যি খাদ্য বিতৰণৰ কাৰ্যসূচী ৰাখিছিল বা প্ৰগ্ৰেম লৈছিলে, তাত নিয়োজিত কৰাইছিল, ব্যস্ত কৰাই ৰাখিছিল। আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ খেলাৰ ব্যৱস্থা কৰিছিল, স্পৰ্টছ ইভেণ্টছ বুলি কৈছে দেই।
He himself loved to play cricket, and so he organized cricket matches for children. তেওঁ নিজেও ক্ৰিকেট খেলি ভাল পাইছিল আৰু সেইকাৰণে ল'ৰা ছোৱালীবিলাকৰ কাৰণেও তেনেকুৱা ক্ৰিকেট মেটছৰ তেওঁ আয়োজন কৰিছিল। Prashant engaged with other volunteers in helping the widows and children to pick up the broken pieces of their lives. Prashante ব্যস্ত হৈ পৰিছিল, engaged বুলি কৈছে, কাৰ সৈতে? অন্যান্য সেই ভলণ্টিয়াৰ বা স্বেচ্ছাসেৱক সকলৰ সৈতে এই দুখীয়া উইডোজবিলাকক, তাৰমানে বিধৱাবিলাকক আৰু এই ল'ৰা ছোৱালীবিলাকক তেওঁবিলাকৰ এই যি মনৰ দুখ লগা অৱস্থা বা বেদনা কেনেকৈ লাঘৱ কৰিব পাৰি সেই তাৰ পৰিত্ৰাণৰ কাৰণে প্ৰশান্ত আৰু তেওঁৰ এই যি ডেকা স্বেচ্ছাসেৱকসকল সেই সকলৰ লগত প্ৰশান্তে নিজকে আত্মনিয়োগ কৰিছিল। The initial government plan was to set up institutions for orphans and widows. আৰম্ভণিতে ইনিচিয়েল বুলি কৈছে, আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা অৰফেনবিলাকৰ কাৰণে, ঘাটমাউৰা আৰু বিধৱাবিলাকৰ কাৰণে পৃথকে পৃথকে শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ বিচাৰিছিলে। ছেটআপ মানে প্ৰতিষ্ঠা কৰা বা স্থাপন কৰা দেই। However, this step was successfully resisted as it was felt that in such institutions children would grow up without love and widows would suffer from stigma and loneliness. এই ক্ষেত্ৰত প্ৰশান্ত আৰু তেওঁৰ স্বেচ্ছাসেৱকসকলে কি কৰিছিলে? বাধা দিছিলে। ছাকচেছফুলি ৰেজিষ্টেড বুলি কৈছে, ৰেজিষ্টেড মানে বাধা দিয়া দেই। কেলৈ বাধা দিছিলে? যে তেওঁবিলাকে অনুভৱ কৰিছিল যে এনেকুৱা ধৰণৰ অনুষ্ঠান বা শিক্ষা অনুষ্ঠানত চিলড্ৰেনবিলাক কেনেকৈ ডাঙৰ দীঘল হ'ব, যে উইদাউট লাভ মানে কোনো ধৰণৰ তেওঁবিলাকে এডাল্ট বা প্ৰাপ্তবয়স্কৰ মানুহৰ মৰম নাপাব, পিতৃ মাতৃ যিহেতু নাই। উইডোজবিলাকেও কি কৰিব লাগিব? বিধৱাবিলাকেও তেওঁবিলাকে কষ্ট ভোগ কৰিব লাগিব। কিহৰ কাৰণে? ষ্টিগমা এণ্ড লনলিনেছ। ষ্টিগমা মানে এই যিটো স্কাৰ বা কলংক তেওঁবিলাকৰ আমাৰ সমাজত এতিয়া চাবাচোন, বিধৱা হ'লে কিছু কিছু ক্ষেত্ৰত অলপ হ'লেও মানে এটা অৱহেলাৰ ভাৱ হয়, হয় নহয়? আৰু লনলিনেছ অকলশৰীয়া ভাৱ, এই দুইটা ক্ষেত্ৰতে তেওঁবিলাকে মনোকষ্টত দিন কটাব লাগিব। সেইটো কাৰণে এইটোত বাধা দিয়া হৈছিলে। Prashant group believed orphans should be resettled in their own community itself, possibly in new foster families made up of childless widows and children without adult care. প্ৰশান্তৰ আৰু তেওঁৰ সহযোগীসকলে বিশ্বাস কৰিছিলে যে এই ঘাটমাউৰা ল'ৰা ছোৱালীবিলাকক নিজৰ সম্প্ৰদায়ৰ মাজতেই, কমিউনিটিৰ মাজতেই পুনৰ সংস্থাপিত কৰিব লাগিব, ৰিছেটেল বুলি কৈছে। আৰু খুব সম্ভৱতঃ কিছুমান কি কৰিব? এই যিবিলাক সন্তানহীন বিধৱা আছে তেওঁবিলাকক এই ল'ৰা ছোৱালীবিলাকক তুলনীয়া হিচাপে প্ৰতিপাল কৰিবলৈ বা তুলনীয়া হিচাপে তেওঁবিলাকক দায়িত্ব দিব, আৰু তেতিয়া তেওঁবিলাকে উপযুক্ত মৰম পাই পেলাই ডাঙৰ দীঘল হ'ব পাৰিব। It is 6 months after the devastation of the super cyclone. Super cyclone বা ঘূৰ্ণী বতাহৰ ধ্বংসলীলাৰ ছমাহ পাৰ হ'ল। This time Prashant's wounded spirit has healed simply because he had no time to bother about his own pain. এই ছমাহ সময়ছোৱাত প্ৰশান্তৰ নিজৰ দুখ কষ্টৰ বিষয়ে ভাবিবলৈ সময়ে নাছিল। His handsome, youthful face is what the widows and orphan children of his village seek out most in their darkest hour of grief. তেওঁৰ সেই ডেকা ধুনীয়া মুখখন, তাৰমানে প্ৰশান্তৰ কথা কৈছে। কিহত ব্যস্ত আছিলে প্ৰশান্ত? সকলো সময়তে বিশেষকৈ উইডোবিলাক, বিধৱা আৰু সেই ঘাটমাউৰা ল'ৰা ছোৱালীবিলাকৰ সেই দুখৰ মুহূৰ্তত তেওঁবিলাকক কেনেকৈ সহায় কৰিব পাৰি, তেওঁবিলাকৰ মনোকষ্ট কেনেকৈ নাইকিয়া কৰিব পাৰি, লাঘৱ কৰিব পাৰি, সেইটোতে প্ৰশান্ত আৰু তেওঁ সহযোগীসকলৰ সৈতে ব্যস্ত আছিল। তেতিয়াহ'লে তোমালোকে ৱেডাৰিং দ্য ষ্টৰ্ম ইন এৰচামা নামৰ এই পাঠটোত কি গম পালা? যে এৰচামাত কেনেকৈ তোমাৰ প্ৰচণ্ড ঘূৰ্ণী বতাহে বা ছুপাৰ চাইক্লনে ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। এৰচামা বুলিয়ে নহয়, উৰিষ্যাৰ উপকূলীয় গাঁওবিলাকত এক ধ্বংসস্তূপত পৰিণত কৰিছিলে। আৰু কেনেকৈ প্ৰশান্ত নামৰ সেই 19 বছৰীয়া ল'ৰাটো, বহুত ডাঙৰ ল'ৰা নহয়, তোমালোকৰকৈ অলপ ডাঙৰ হ'ব আৰু, গতিকে সেই 19 বছৰীয়া ল'ৰাটোৱে কেনেকৈ গাঁৱৰ সেই আশ্ৰয় শিবিৰত থকা মানুহবিলাকক সহায় কৰিবৰ কাৰণে, বিশেষকৈ উইডোবিলাক, তাৰমানে বিধৱা মহিলা আৰু এই সৰু ঘাটমাউৰা ল'ৰা ছোৱালীবিলাকক কেনেকৈ তেওঁবিলাকৰ যি দুখ বা কষ্ট, এই মনোকষ্ট নাইকিয়া কৰিবৰ কাৰণে তেওঁ
কাম কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু তেওঁ তাত সফল হৈছিল ইংৰাজীত এষাৰ কথা আছে ন তোমালোকে পাইছা where there is a will there is a way য'ত ইচ্ছা থাকে তাত তোমাৰ কাম কৰিবলৈ ৰাস্তা থাকিবই যেটো আমি প্ৰশান্তৰ ক্ষেত্ৰত দেখা পাইছো হয় নহয় প্ৰশান্তে কেনেকৈ চোৱা এই সংকটৰ বা কঠিন পৰিস্থিতিত তেওঁ নিজে আগবাঢ়ি আহিছে যে সেই মানুহবিলাকৰ হৈ তেওঁ কিবা এটা কৰিব আৰু আমিও বা তোমালোকেও এনেকুৱা এই কঠিন পৰিস্থিতিত বা এনেকুৱা সংকটৰ পৰিস্থিতিত তোমালোকে নিজে আগবাঢ়ি আহিব লাগিব গতিকে মই ভাবিছো এই পাঠটোৰ যোগেদি আমাক সেই কথাটো ইয়াত ক'ব বিচাৰিছে ছাত্ৰ-ছাত্ৰীসকল আজি আমি যি কেইটা পেৰাগ্ৰাফ আলোচনা কৰিলো সেই আলোচনা কৰা পেৰাগ্ৰাফ কেইটাৰ পৰা হ'ব পৰা কেইটামান সম্ভাৱ্য প্ৰশ্ন মই তোমালোকৰ বাবে প্ৰস্তুত কৰিছো আহাচোন চাও কেনেকুৱা ধৰণৰ প্ৰশ্ন মই তোমালোকৰ বাবে আনিছো question number 1 how did Prashant help the women and children to get over grief কেনেকৈ প্ৰশান্তে মহিলা আৰু ল'ৰা-ছোৱালী বিলাকক দুখ নাইকিয়া কৰিবৰ কাৰণে সহায় কৰিছিল question number 2 why should orphans and widows not be sent to separate institutions কিয় মহিলা বিধৱা আৰু অৰফেন বা ঘাট মৰা ল'ৰা-ছোৱালী বিলাকক পৃথক শিক্ষানুষ্ঠানলৈ পঠোৱাটো উচিত নহয় বুলি প্ৰশান্তটি ভাবিছিল question number 3 what measures did Prashant adopt to keep busy the women and children প্ৰশান্তে মহিলাবিলাক আৰু ল'ৰা-ছোৱালী বিলাকক ব্যস্ত ৰাখিবৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিছিল question number 4 how have the people of the community helped one another কেনেকৈ তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ মহিলা পুৰুষ সকলোৱে ইজনে সিজনক সহায় কৰিছিল question number 5 what did Prashant do to convey the message to the passing helicopters that they were hungry তেওঁলোকৰ আশ্ৰয় শিবিৰৰ ওপৰেৰে পাৰ হৈ যোৱা হেলিকপ্টাৰখনক তেওঁলোক যে ভুকাটোৰ সেই খবৰটো দিবৰ কাৰণে প্ৰশান্তে কি কৰিছিল গতিকে এই কেইটা প্ৰশ্ন মই তোমালোকৰ কাৰণে লৈ আনিছো আৰু মই আশা কৰিম তোমালোকে এই প্ৰশ্ন কেইটাৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা আৰু ইমানতে আমি এই যি পাঠ weathering the storm in Ersama এই পাঠটোৰ আলোচনা আমি সামৰণি মাৰিছো